নুৰিছা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল এয়া কণীৰ জুৰি তৰকাৰী। আৰু কণীৰ জুৰি তৰকাৰীটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই তৰকাৰীটো বনাই দেখাই দিম। তৰকাৰীটো কিমান ধুনীয়া হৈছে। জুৰি তৰকাৰী বনাবৰ কাৰণে মই এইফালে 5টা কণী লৈছোঁ আৰু কণীকেইটা লোকেল মুৰ্গীৰ কণী হয়। আৰু এতিয়া কণীকেইটা ধুনীয়াকৈ 5টা কণী ইয়াতে ভাঙি ল'ম। 5টা কণী ভাঙি ল'লো ইয়াতে আৰু কণী দি দি আছোঁ আধা চামুচমান সোৱাদ অনুসৰি নিমখ। কণী দি আছোঁ অলপখিনি জলকীয়া গুড়ি আৰু অলপ জিৰা গুড়ি আৰু অলপ হালধি গুড়ি। আৰু এতিয়া কণীটো ভালদৰে ফেটি ল'ম। কণীখিনি ভালদৰে ফেটি ল'লোঁ। ইয়াত দেখা পাইছে। গেছত এটা কেৰাহীত ৰিফাইন তেল দিলোঁ আৰু তেলো গৰম হৈছে। আৰু এতিয়া ফেটি থোৱা কণীখিনি তেলত দাবি আছে। এতিয়া লৰাই দি আছোঁ। যিহেতুটো কণীৰ জুৰি বনাম, কণীৰ জুৰিখিনি হৈ গ'ল। এনেদৰে হেতাটো দি কাটি দি আছোঁ। অলপ ডাঙৰ ডাঙৰকৈ এনেদৰে ৰাখিছোঁ আৰু এতিয়া নমাই দিম কণীখিনি। কণীৰ জুৰিখিনি এই বাতিটোত নমাই ল'লোঁ। গেছত আকৌ কেৰাহী বহাইছোঁ আৰু কেৰাহীত দি আছোঁ 2টা ডাঙৰ চাই পিঁয়াজ। তেনেদৰে সৰু সৰুকৈ টুকুৰা কৰি দিলোঁ আৰু দিলোঁ সৰু চাইজ এটা তেজপাত চিঙি। পিঁয়াজখিনি অলপ ভাজি ল'ম এনেদৰে। পিঁয়াজখিনি এনেদৰে ভাজি ল'লোঁ অলপ টান। আৰু এতিয়া দি আছোঁ 2টা বিলাহী। বিলাহীকেইটা অলপ ভাজি ল'ম। দি দিলোঁ 1 টুকুৰা আদা আৰু এটা নহৰু একেলগে মিক্স কৰি দিলোঁ। এতিয়া দি আছোঁ 1 চামুচ জলকীয়া গুড়ি আৰু 1 চামুচ জিৰা গুড়ি আৰু দি আছোঁ 1 চামুচ হালধি গুড়ি। গোটেইখিনি একেলগত ভালদৰে এনেদৰে ভাজি লৈ আছোঁ। আৰু এতিয়া দিছোঁ সোৱাদ অনুসৰি 1 চামুচমান নিমখ। নিমখখিনি দি মছলাখিনি ভালদৰে অলপ টাইম ভাজি ল'ম। ইয়াতে দিছোঁ অলপখিনি গৰম মছলা গুড়ি। ধুনীয়া এটা চেণ্ট হয় আৰু খায়ো টেষ্টি হয়। আৰু এনেদৰে ভাজি আৰু হেতাটো দি এনেদৰে চেকি বিলাহীকেইটা অলপ ভাঙি ল'ম, তেনেহ'লে গ্ৰেভিটো ধুনীয়া গৰম হয়। মছলাখিনি ধুনীয়াকৈ ভাজি ল'লোঁ আৰু বিলাহীখিনি ধুনীয়াকৈ ভাঙিছোঁ। আৰু এতিয়া দি আছোঁ ইয়াত কণী জুৰিখিনি ধুনীয়াকৈ লৰাই দি আছোঁ। আৰু এতিয়া দি আছোঁ এটা গৰম পানী। অলপ লৰাই দিলোঁ। অলপ ভালদৰে লৰাই দিলোঁ। এয়া দেখা পাইছে। আৰু এতিয়া 5 মিনিটৰ কাৰণে ঢাকি দিম। দিলোঁ 5 মিনিট পিছত আৰু তৰকাৰীটো এবাৰ লৰাই দিলোঁ। এয়া দেখা পাইছে কিমান ধুনীয়া হৈছে আৰু ধুনীয়া এটা চেণ্টো ওলাইছে। আৰু ইয়াতে দি আছোঁ অলপখিনি ধনিয়া পাতখিনি দি আৰু অলপ লৰাই দিলোঁ। হৈ গ'ল কণীৰ জুৰি তৰকাৰী। আৰু এতিয়া নমাই দিম। নিশ্চয় মোৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ।